অৱশেষত গ্ৰেপ্তাৰ হ'ল আৰক্ষীৰ জোৱান আৰিফুৰ ৰহমান। 9 দিনৰ অন্তত গ্ৰেপ্তাৰ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰৰ লেন্স নায়ক আৰিফুৰ। আৰিফুৰৰ পত্নীয়ে বাছি লৈছিল চৰমপন্থা। স্বামী আৰিফুৰৰ বিৰুদ্ধে উত্থাপন হৈছিল হত্যাৰ অভিযোগ। গ্ৰেপ্তাৰৰ দাবী থানাৰ সন্মুখত হৈছিল প্ৰতিবাদ। অৱশেষত গ্ৰেপ্তাৰ হৈছে এতিয়া আৰিফুৰ ৰহমান। আৰিফুৰৰ লগতে গ্ৰেপ্তাৰ হৈছে পৰকীয়া প্ৰেমৰ অভিযোগ উঠা যুৱতীগৰাকী। মই সৰ্বপ্ৰথম মোৰ মিডিয়া বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যিটো আজি নহ'লহেঁতেন চাগৈ আমি ন্যায় পোৱাত বহুত অসুবিধা হ'লহেঁতেন। কিন্তু আশাবাদী আমি ন্যায় পাম বুলি, কাৰণ আমাৰ ওপৰত এজন আছে, ঈশ্বৰ এজন আছে, তেওঁতো নিশ্চয় আমাক ন্যায় দিব। কিন্তু হ'লেও আপোনালোকৰ যিটো সহায় সহযোগ, যিটো আপোনালোকে ধাৰাসাৰ নিউজ প্ৰচাৰ কৰিলে, যাৰ কাৰণে আজি ধৰি লওক যিটো আমি 2 দিন দেৰিকৈ পালোহেঁতেন আৰু সোনকালে আমি পাইছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো মিডিয়া কৰ্মীসকললৈ। তেখেতৰ আচলতে সেই যিটো অবৈধ সম্পৰ্কৰ কথা এটা আহিছে, সেই কথাটো আগতে আপোনালোকে গম পাইছিলে নেকি? আমি গম পোৱা নাছিলোঁ মানে ভণ্টিক প্ৰায় আমাৰ লগত ইমান টাৰ্মছ কৰিব নিদিয়ে, প্ৰায় মানে আবদ্ধ কৰি ৰাখে, মোবাইল চিজ কৰি ৰাখে, অত্যাচাৰ কৰে, তাই ক'বলৈও ভয় কৰে। সেইকাৰণে আমাক গম পোৱা নাছিলোঁ। যদি গম পালোঁহেঁতেন আমি এইখিনি এনেকুৱা এটা পৰ্যায় আহিব নাপালেহেঁতেন। এদিন আপোনালোকক ধন্যবাদ দিছোঁ। কথা হ'ল যে দেৰগাঁও 3rd গেটৰ জাফৰিনা বেগম ৰহমান নামৰ এগৰাকী মহিলা, তেওঁ 2টা সন্তানৰ মাতৃ। তেওঁ স্বামী আৰিফুল ৰহমানে হত্যা কৰিছে বুলি আমাক এটা অভিযোগ দিলে। আমাৰ সদৌ অসম বাৰ্তাক মহিলা মঞ্চক অভিযোগ দিলে। অভিযোগ দিয়া মতে আমি কথাটো অকণমান তদন্ত কৰিলোঁ আৰু জানিব পাৰিলোঁ যে তেওঁৰ সেই আৰিফুল ৰহমানৰ এগৰাকী মহিলাৰ লগত এটা অবৈধ সম্পৰ্ক আছে। সেই সম্পৰ্কতে তেওঁলোকৰ প্ৰতিটো মুহূৰ্ততে বিভিন্ন ধৰণৰ কাজিয়া পেচাল লাগি থাকে। আৰু সেইদিনা তাৰ আগদিনা মানে যে জাফৰিনা বেগমৰ ৰহমানৰ হাজবেণ্ডে সেই মহিলাগৰাকীক বাইকত উঠাই লৈ ঘূৰি ফুৰাৰ তেওঁ ফটো পালে, ফেচবুকত ফটো পালে। ফটো পোৱাৰ পাছত তাইৰ লগত কাজিয়া পেচাল হ'ল। কাজিয়া পেচাল হোৱাৰ পাছত তেওঁ মাৰি পেলাই বিচনাত শুৱাই থৈছে বুলি আমি জানিব পাৰিলোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।